হে গাইজ মই আজি আপোনালোকক এটা এনেকুৱা বস্তুৰ কথা ক'ম যিটো বস্তু হয়তো আপোনালোকৰ বহুতে শুনিছে আৰু বহুতে শুনা নাই সেইটো হৈছে এটা প্লেটফৰ্ম সেই প্লেটফৰ্মটো হৈছে ষ্টক মাৰ্কেট বা শ্বেয়াৰ মাৰ্কেট মই এই শ্বেয়াৰ মাৰ্কেটত যোৱা 6 মান্থ বা 1 ইয়াৰ বুলি ক'ব পাৰে আপোনালোকে 1 ইয়াৰৰ পৰা এক্টিভ আছোঁ মানে আগৰ পৰা আছিলোঁ বাট এতিয়া বৰ্তমান 1 ইয়াৰৰ পৰা এক্টিভ আছোঁ এণ্ড মই আপোনালোকক দেখাম যে মই কিমান ইনকাম কৰিছোঁ কিমান উইথড্ৰ কৰিছোঁ কিমান ইনভেষ্টেড আছে মই আপোনালোকক এটা মোৰ সৰু পোৰ্শন দেখাম তাৰ পিছত ভিডিওটো ষ্টাৰ্ট কৰিম সো আপোনালোকক মই এতিয়া মোৰ প্ৰুফ দেখাম এণ্ড তাৰ পিছত মই আপোনালোকক ক'ম যে আপোনালোকক কেনেকৈ ষ্টাৰ্ট কৰিব পাৰে কেনেকৈ আৰম্ভ কৰিব আপোনালোকে পইচা ইনকাম কৰা কি হয় ষ্টক মাৰ্কেট কেনেকৈ একাউণ্ট খুলিব পাৰে এণ্ড কেনেকৈ কি কৰিব পাৰে সো বলক এতিয়া ভিডিওটো ষ্টাৰ্ট কৰোঁ সো গাইজ প্ৰথমতে আপোনালোকে দেখিছে মোৰ ইয়াতে দুটা একাউণ্ট খোলা আছে আপোনালোকৰ এটা হৈছে কাইট বাই জিৰোধা আৰু এটা হৈছে আপষ্টক সো ইয়াৰে যিটো বৰ্তমান কাইট সেইটোত আপোনালোকে মোক দেখিব পাৰিছে যে সেইটোত বৰ্তমান মোৰ 52,000 ইনভেষ্টেড আছে 52,500 এণ্ড ইয়াতে মোৰ বৰ্তমান কাৰেণ্ট ভেলু আছে 77,025 ৰুপিজ মানে মই ইয়াতে 46% প্ৰফিট পাইছোঁ আৰু সেইটো হৈছে অলমষ্ট 24,525 ৰুপিজ এণ্ড মই আপোনালোকক ইয়াতে মোৰ উইথড্ৰবিলাক দেখুৱাওঁ যদি মই মোৰ ইয়াতে আপোনালোকক উইথড্ৰবিলাক দেখুৱাওঁ এণ্ড মই আপোনালোকক ৰিচেণ্ট মোৰ কেইটামান উইথড্ৰ দেখুৱাম মোৰ ৰিচেণ্ট 5টা উইথড্ৰ দেখাম এণ্ড সেইকেইটাত আপোনালোকে একদম তলৰ পৰা ছেকেণ্ডত দেখিব পাৰিছে যে মই ছেপ্টেম্বৰৰ 22 তাৰিখে ইয়াৰ পৰা উইথড্ৰ কৰিছিলোঁ 21,000 ৰুপিজ এণ্ড তাৰপিছত মই আপোনালোকৰ অক্টোবৰৰ 24 তাৰিখে 20,000 ৰুপিজ উইথড্ৰ কৰিছিলোঁ এণ্ড তাৰপিছত আপোনালোকৰ মই অক্টোবৰৰ 26 তাৰিখে আকৌ 30,200 টকা উইথড্ৰ কৰিছিলোঁ এণ্ড তাৰপিছত মই ৰিচেণ্টলি আপোনালোকৰ নৱেম্বৰৰ 26 তাৰিখে 5,000 টকা উইথড্ৰ কৰিছিলোঁ সো এইটো হৈছে মোৰ ইয়াৰ পৰা ইনকাম বৰ্তমান মোৰ ইয়াতে ফাণ্ডছ জিৰো আছে এণ্ড বৰ্তমান ইনভেষ্টেড আপোনালোকে দেখাই পাইছে 52,500 ৰুপিজ এণ্ড বৰ্তমান মই ইয়াতে এটা স্মল এমাউণ্ট ইনভেষ্ট কৰি থৈছোঁ এণ্ড তাৰপিছত মই যদি আপোনালোকক মোৰ এইটো আপষ্টক একাউণ্টত লৈ যাওঁ ইয়াতে মোৰ আপোনালোকে বৰ্তমান ফাণ্ডছ ইয়াতে আপোনালোকে 21 ৰুপিজ দেখিছে বাট মই আপোনালোকক ইয়াৰে উইথড্ৰ দেখাই আছোঁ আপোনালোকে ইয়াতে পাব মই আগষ্ট 6 আগষ্টত 2,000 টকা উইথড্ৰ কৰিছিলোঁ তাৰপিছত আপোনালোকে আগষ্ট 7ত 2,200 টকা তাৰপিছত আগষ্ট 12 30,000 টকা তাৰপিছত নৱেম্বৰ 5 600 টকা নৱেম্বৰ 29 আপোনালোকে 911 টকা এণ্ড ৰিচেণ্টলি মই ডিচেম্বৰৰ 8 তাৰিখে ইয়াৰ পৰা 13,500 টকা উইথড্ৰ কৰিছোঁ এণ্ড ইয়াৰে যদি মোৰ আপোনালোকে পৰ্টফলিঅ' চাই ইয়াতে মোৰ টোটেল ইনভেষ্টমেণ্ট আছে 59,956 ৰুপিজ বাট ইয়াৰে বৰ্তমান ইয়াতে মই 165 টকাৰ লছত আছোঁ কাৰণ বৰ্তমান মই এইটো ৰিচেণ্টলি ইনভেষ্ট কৰিছোঁ বেছি টাইম হোৱা নাই বাট বৰ্তমান মাৰ্কেট আপোনালোকে গমেই পায় যিবিলাকে মাৰ্কেটৰ লগত জড়িত আছে মাৰ্কেট বহুত ডাউন গৈ আছে মাৰ্কেটৰ এতিয়া মন্দি চলি আছে সো বৰ্তমান অকণমান ইমান প্ৰফিট হোৱা নাই সো ইয়াতে মোৰ বৰ্তমান কাৰেণ্ট ভেলু আছে আপোনালোকৰ 59,791 ৰুপিজ মানে মই 165 ৰুপিজ লছত আছোঁ বাট মই জানো এইটো লছ ৰিকভাৰ হৈ যাব যেতিয়া মাৰ্কেট ৰিকভাৰ হ'ব মানে 1 উইকছ বা 2 উইকছ পাছত এণ্ড এইটো আপোনালোকৰ 1 লাখৰ ওপৰতো যাব পাৰে সো এইকেইটা আছিল মোৰ প্ৰুফ সো গাইজ ভিডিঅ'টোৰ মাজতে মই আপোনালোকক এটা নতুন আপডেট দিব বিচাৰিছোঁ যে মই ভিডিঅ'টো শ্বুট কৰিছিলোঁ আপোনালোকৰ যোৱা পৰহি এণ্ড আজি মই ভিডিঅ'টো এডিট কৰি আছোঁ মানে দুদিন পিছত এণ্ড দুদিন পিছত মোৰ আপোনালোকক পৰ্টফলিঅ'টো মই আকৌ এবাৰ দেখাব বিচাৰিছোঁ মই যোৱাকালি ইয়াতে 5,000 টকা ইনভেষ্টমেণ্ট কৰিছিলোঁ এড কৰিছিলোঁ কৰি কিনে মই এটা শ্বেয়াৰ কিনিছিলোঁ এণ্ড সেই শ্বেয়াৰটো হৈছে আপোনালোকৰ ৰতন ইণ্ডিয়া এণ্টাৰপ্ৰাইজ এইটো মই 47 ৰুপিজ 30 পইচে আপোনাৰ প্ৰাইচত 100টা শ্বেয়াৰ বাই কৰিছোঁ এণ্ড বৰ্তমান মোৰ পৰ্টফলিঅ'টো আপোনালোকে দেখিব পাৰিছে যে মই বৰ্তমান 1,762 টকা প্ৰফিটত আহিছোঁ মানে যোৱাকালি আৰু আজি অকণমান মাৰ্কেট ভাল হৈছিলে বেছি নহয় জাষ্ট অকণমান ভাল হৈছিলে সো মই বৰ্তমান এইখিনি প্ৰফিটত আহিছোঁ এণ্ড আজি আপোনালোকে দেখিব পাৰিছে আজি নিফটি আপোনালোকৰ 19 পইণ্ট ডাউন আছে তথাপিও মই বৰ্তমান 17 টকাৰ প্ৰফিটত আছিলোঁ সো মই আপোনালোকক কৈছিলোঁ যে ইয়াতে প্ৰফিট লছ চলি থাকে বাট মই এতিয়া প্ৰফিটত আছোঁ এণ্ড মই জানো যে এইটো পইচা মোৰ একদম কম দিনৰ ভিতৰত 1 লাখ বা 1,20,000 যাই পাব সো এতিয়া ভিডিঅ'টো চাই থাকক আগফালে এণ্ড মই আগফালে আপোনালোকক ক'ম যে আপোনালোকক কেনেকৈ ইনকাম কৰিব পাৰিব সো এতিয়া ভিডিঅ'টোত আগবঢ়াৰ আগতে আপোনালোকে এটা কাম কৰক আপোনালোকে যিটো মোৰ ডিছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত যিটো আপোনালোকে আপষ্টক লিংক বুলি পাব সেই আপষ্টক লিংকটোত ক্লিক কৰি গুগল প্লে' ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰি তাত আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডিটো দি ৰেজিষ্টাৰ কৰি লওক তাৰপিছত ভিডিঅ'টো বাকীখিনি চালে আপোনালোকে একদম সহজভাৱে বুজি পাব সো প্ৰথমতে আপোনালোকে মোৰ ডিছক্ৰিপশ্যন বক্সত গৈ বা কমেণ্ট বক্সত গৈ যিটো আপষ্টকৰ লিংক আছে সেইটো ডাউনলোড কৰি থওক যেতিয়ালৈকে ভিডিঅ'টো শেষ হ'ব তেতিয়ালৈকে সেই এপটো ডাউনলোড হ'ব এণ্ড প্লাছ আপোনালোকে তাতে ফোন নম্বৰ বা ইমেইল আইডিটো দি কিনে আগে ৰেজিষ্টাৰ কৰি লওক তেতিয়া আপোনালোকে আগৰখিনি ভালদৰে কাম কৰিব পাৰিব সো ভিডিঅ'টো যেতিয়ালৈকে আগবাঢ়ে তেতিয়ালৈকে আপোনালোকে ডিছক্ৰিপশ্যন বক্সত গৈ এপ লিংকটোত ক্লিক কৰি এপটো ডাউনলোড হ'বলৈ দি থওক সো গাইজ এতিয়া আমি আহিছোঁ ভিডিঅ'টোৰ একদম ইম্পৰ্টেণ্ট পাৰ্টটো লৈ সো ইয়াতে মই আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ ষ্টাৰ্ট কৰিব পাৰে আৰু আপোনালোকে কেনেকৈ নিজৰ ইনকাম ষ্টাৰ্ট কৰিব পাৰে তাৰ বাবে আপোনালোকক দুটা বস্তু লাগিব এটা হৈছে ডিমেট একাউণ্ট আৰু এটা হৈছে ট্ৰেডিং একাউণ্ট সেইটো আপোনালোকৰ এটা ঠাইতে বনি যাব এণ্ড সেইটো হৈছে আপষ্টক
তাৰ বাবে আপোনালোকে মাত্ৰ এটা কাম কৰিব লাগিব মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত আপোনালোকে আপষ্টকৰ লিংক পাব তাতে লিখা আছে আপষ্টক লিংক ফাৰ্ষ্ট অফ অল আপোনালোকে তাতে যাওক আৰু তাতে ক্লিক কৰক ক্লিক কৰি এই এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লওক আৰু সেই এপটো আপোনালোকে ডাউনলোড কৰাৰ পিছত আপোনালোকে যেতিয়া ইনষ্টল হ'ব তাৰ পিছত আপোনালোকে মোৰ ভিডিঅ'টোত আহক আহি কিনে আকৌ আপোনালোকে যিটো লিংক পাব সেই লিংকটোত ক্লিক কৰক এণ্ড ডাইৰেক্ট আপোনালোকৰ এপটো খুলিব সেই এপটো খোলাৰ পিছত আপোনালোকে তাত ফাৰ্ষ্ট অফ অল এটা কাম কৰক আপোনালোকৰ ফোন নম্বৰ আৰু ইমেইল আইডিটো দি তাতে আপোনালোকে OTP অহাৰ পিছত OTP কেইটা দি ৰেজিষ্টাৰ কৰি লওক সেইটো হৈছে ফাৰ্ষ্ট কাম সো এতিয়া আপোনালোকৰ ফোন নম্বৰ আৰু ইমেইলটো ৰেজিষ্টাৰ হোৱাৰ পিছত আপোনালোকক যি ডিটেইলছ লাগিব সেইখিনি হৈছে আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড আৰু বেংক ডিটেইলছ এণ্ড তাৰ পিছত আপোনালোকে দেখিব ইয়াতে আপোনালোকৰ পেন নম্বৰ আৰু বাৰ্থ ডেট সুধিব সেইটো আপোনালোকৰ যিটো আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডত আছে সেইটো দি দিব আৰু তাৰ পিছত আপোনালোকক নেক্সট কৰিলে আপোনালোকক কিছুমান বেসিক কুৱেশ্যন সুধিব সেই কুৱেশ্যনবিলাকত টিক কৰিব আপোনালোকৰ হিচাপত যিটো হয় এইবিলাক আপোনালোকে ইউটিউবত চালে পাই যাব তাৰ পিছত ইয়াতে আই এগ্ৰি কৰি নেক্সট বটন ক্লিক কৰিব এণ্ড তাৰ পিছত আপোনালোকক এটা সুধিব ফ্ৰী ষ্টক লাগে নেকি সেইটোত আপোনালোকে ওপৰত যিটো দেখিছে তাতে নো থ্যাঙ্কস বুলি লিখা আছে নো থ্যাঙ্কস তাতে আপোনালোকে ক্লিক কৰি দিব এণ্ড তাৰ পিছত আপোনালোকে ইয়াৰ পৰা নেক্সট পেজত গুচি যাব এণ্ড তাৰ পিছত আপোনালোকক নেক্সট পেজত বেংক ডিটেইলছ সুধিব তাতে আপোনালোকৰ বেংক নাম্বাৰ IFSC কোড এনেকৈ আপোনালোকৰ নাম এইবিলাক কিছুমান ডিটেইলছ সুধিব আপোনালোকে সেই ডিটেইলছবিলাক ফিল কৰি দিব সো বেংক ডিটেইলছখিনি দিয়াৰ পিছত ইয়াতে আপোনালোকে এটা একাউণ্ট ওপেনিঙৰ কাৰণে এটা মেইনটেনেন্স চাৰ্জ দিব লাগিব যেটো আপোনালোকৰ 250 বা 290 আহে হ'ব এণ্ড সেইটো মাত্ৰ ওৱান টাইমৰ কাৰণে দিব লাগিব তাৰ পিছত আপোনালোকক ইয়াতে স্ক্ৰীন এখন হোৱাইট স্ক্ৰীন পাব সেই হোৱাইট স্ক্ৰীনখনত আপোনালোকে এটা সিগনেচাৰ কৰিব লাগিব মানে আপোনালোকৰ যিটো বেংকত সিগনেচাৰ আছে সেই সিগনেচাৰটো ইয়াতে কৰি দিব কৰি আপোনালোকে নেক্সট ক্লিক কৰিব এণ্ড তাৰ পিছত আপোনালোকক আহিব যে কানেক্ট উইথ ডিজিলকাৰ মানে আপোনালোকৰ ট্ৰেডিং আৰু ডিমেট একাউণ্ট খুলিবৰ কাৰণে এইটো বহুত জৰুৰী ষ্টেপ সো আপোনালোকে ইয়াতে কানেক্ট উইথ ডিজিলকাৰ ইয়াতে ক্লিক কৰিব তাৰ পিছত আপোনালোকক ইয়াতে আধাৰ কাৰ্ড নম্বৰ সুধিব আপোনালোকে ইয়াতে আধাৰ কাৰ্ড নম্বৰ দিয়াৰ পিছত আপোনালোকৰ গোটেইখিনি ডিটেইলছ নিজে আহি যাব এণ্ড তাৰ পিছত আপোনালোকক ইয়াতে আধাৰ কাৰ্ডত OTP দিয়াৰ পিছত আপোনালোকক যিখিনি ইয়াতে বেসিক ডিটেইলছ আছে সেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে নেক্সট পেজত আহিব পাৰিব এণ্ড OTPটো দিয়াৰ পিছত তাৰ পিছত আপোনালোকে তাতে এলাউ কৰি নেক্সট পেজত আহিব তাৰ পিছত আপোনালোকৰ ইয়াতে লাইভ ফটো ল'ব ইয়াতে আপোনালোকে এলাউ ফটোত ইয়াতে লাইভ ফটো যিটো অপশ্যন দেখিছে তাতে আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ ইয়াতে সেলফি এটা ল'ব মানে তাতে আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াতে নিজে কেমেৰা ওপেন হ'ব এণ্ড তাৰ পিছত আপোনালোকৰ ইয়াতে ফটো কেপচাৰ অপশ্যন আহিব আপোনালোকে কেপচাৰ কৰিব এণ্ড তাৰ পিছত আপোনালোকে এইটো এলাউ কৰি নেক্সট পেজলৈ যাব তাৰ পিছত আপোনালোকক ইয়াতে যিটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটো ভেৰিফাই কৰিব লাগিব আৰু এবাৰ সো ইমেইল আইডিটোত এটা OTP যাব সেইটো আপোনালোকে ভেৰিফাই কৰি দিব এণ্ড তাৰ পিছত নেক্সট কৰি আপোনালোকে ইয়াতে আহিব একদম লাষ্ট ষ্টেপ সেইটো হৈছে সাইন সো আপোনালোকে সাইন কৰিবৰ কাৰণে ইয়াতে সাইনত ক্লিক কৰিব এণ্ড তাৰ পিছত আপোনালোকে ইয়াতে যিটো আহিছে তাতে আপোনালোকে ক্লিক কৰি নেক্সট আপোনালোকে ইয়াতে এনেকুৱা এটা উইণ্ড' পাব তাতে আপোনালোকে লিখিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো আপোনালোকৰ যি 12 ডিজিটৰ আধাৰ কাৰ্ড নাম্বাৰ আছে সেই আধাৰ কাৰ্ড নাম্বাৰটো দিব দিয়াৰ পিছত সেই আধাৰ কাৰ্ড নাম্বাৰটো যিটো ফোন নাম্বাৰৰ লগত লিংক আছে সেই নাম্বাৰটোত আপোনালোকৰ এটা OTP আহিব সেই OTPটো আপোনালোকে দিয়াৰ লগে লগে ইয়াতে সাবমিট কৰি দিব আপোনালোকে নেক্সট কৰি সাবমিট কৰি দিব এণ্ড তাৰ পিছত আপোনালোকৰ একাউণ্ট ওপেন হৈ যাব আৰু তাৰ পিছত আপোনালোকৰ যদি একাউণ্টত যদি আপোনালোকৰ ডিটেইলছ যদি সকলো শুদ্ধ আছে তেনেহ'লে আপোনাৰ 24 আৱাৰ্ছৰ ভিতৰতে আপোনাৰ ইমেইলত বা আপোনালোকৰ ফোন নম্বৰত মেছেজৰ যোগেৰে আপোনাৰ ইমেইল ID আৰু পাছৱৰ্ড আহি যাব মানে আপোনালোকৰ লগইন ID আৰু পাছৱৰ্ড আহি যাব এণ্ড সেইটো ইউজ কৰি আপুনি ইয়াতে আপষ্টকত গৈ এপটোত গৈ লগইন কৰিব পাৰিব এণ্ড তাৰ পিছত আপোনালোকে সকলোখিনি ঠিক হোৱাৰ পিছত আপোনালোকে ইয়াতে 10-20 টকা বা 100 টকা এটা এড কৰি কিনে আপোনালোকৰ ট্ৰেডিং আৰম্ভ কৰিব পাৰে সো আপোনালোকে তাতে 10-20 টকা বা 100 টকা এটা এড কৰি কিনে তাতে আপোনালোকে কিবা এটা ষ্টক কিনিব কিবা এটা ষ্টক বেচিব এনেকৈ ষ্টাৰ্ট কৰিব এণ্ড তাৰ পিছত আপোনালোকে কি কৰিব লাগে কি কৰিব নালাগে মই আপোনালোকক আহিব লগা ভিডিঅ'ত জনাম সো আপোনালোকে এইখিনি বেসিক ডিটেইলছ কৰিব লাগিব এণ্ড ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা কোৱেৰি আহে মোক তলত মোৰ আপোনালোকৰ ইয়াতে ইমেইল আইডিটো দিয়া আছে মোক আপোনালোকৰ এটা কণ্টেক্ট কৰিব পাৰে মই আপোনালোকক নিশ্চয় কণ্টেক্ট কৰিম সো এইখিনি হৈছে বেসিক কাম বাট তাৰ বাবে আপোনালোকে ফাৰ্ষ্ট অফ অল মই আপোনালোকক যিটো কথা ক'লোঁ তলত যিটো লিংক আছে মোৰ আপষ্টকৰ লিংক সেইটোত তাতে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত গ'লে পাব তাতে ক্লিক কৰক ক্লিক কৰি আপোনালোকে এপটো ডাউনলোড কৰাৰ লগে লগে আকৌ মোৰ ভিডিঅ'টোত আহি যিটো লিংক আছে সেই লিংকটো গৈ ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এপটো ওপেন হ'ব তাত গৈ আপোনালোকে আপোনাৰ ফোন নম্বৰ আৰু ইমেইল আইডিটো দি প্ৰথমতে আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক তাৰপিছত বাকীখিনি প্ৰচিজাৰ মই কোৱা হিচাপত কৰিব সো ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল নিশ্চয় জনাব আৰু ইয়াৰ ওপৰত কিবা কোৱেৰি থাকিলে মোক কমেণ্ট বক্সত জনাব মই আপোনালোকক নিশ্চয় ৰিপ্লাই দিম সো ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ